হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ইনকম চাৰ্টিফিকেট এপ্লাই 2024 আপোনালোকে ইনকম চাৰ্টিফিকেট কেনেকৈ উলিয়াব, মাত্ৰ দুটা ডকুমেণ্টছতে উলিয়াব পাৰিব। নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব অতি সহজতে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব ভিডিঅ'টোত চাই থাকিব শেষলৈকে। A to Z প্ৰচেছ মই সকলোখিনি আপোনালোকক দেখাই দিম। আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে। চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব সেৱা সেতু আছাম বুলি। আপোনালোকে টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে যিটো প্ৰথম অপশ্যন দেখিব সেৱা সেতু বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। যিটো সেৱা সেতু assam.gov.in বুলি আছে, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে যিটো লগ ইন অপশ্যন দেখিছে, লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। আৰু ইয়াৰ আগতো বন্ধুসকল ভিডিঅ' বনোৱা আছে, আপোনালোকে কেনেকৈ সেৱা সেতুত ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰি লগ ইন কেনেকৈ কৰিব, ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। আপোনালোকে চেনেলটো ভিজিট কৰি ভিডিঅ'টো চাব, নহ'লে ডিছক্ৰিপশ্যন ভিজিট কৰিব। সেৱা সেতু পৰ্টেলত আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰিব বা লগ ইন কৰিব পাৰিব, সকলো ধৰণৰ ভিডিঅ' মই বনোৱা আছে, আপোনালোকে চাই ল'ব চেনেলটো ভিজিট কৰি। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে আকৌ দেখিছে যিটো অপশ্যন লগ ইন ৰেজিষ্টাৰ বুলি, সেই অপশ্যনটোত ক্লিক কৰিব। লগ ইন ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে মোবাইল যিটো অপশ্যন দিছে তাত ক্লিক কৰি আপোনালোকে যিটো মোবাইলত ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নম্বৰটো ইয়াত ফিল কৰিব। তাৰপিছত পাছপৰ্ট কি মাৰিছিলে, আপোনালোকে যিটো পাছপৰ্ট মাৰিছিলে সেই পাছপৰ্টটো ইয়াত ফিল কৰিব। তাৰপিছত তলত যিটো বক্স দেখিছে আই কনচেণ্ট টু মেৰি পেহেচান, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি টাৰ্ম অফ ইউজ অপশ্যনটোত টিক মাৰ্ক কৰি ল'ব মানে। তাৰপিছত তলত চাইন ইন যিটো অপশ্যন আছে, চাইন ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সেৱা সেতু পৰ্টেলটো খোল খাই যাব। আপোনালোকে খোল খোৱাৰ পিছত লগ ইন কৰাৰ পিছত এপ্লাই কৰিব পাৰিব অতি সহজতে। আপোনালোকে মোবাইল অপশ্যনটোত ক্লিক কৰি লগ ইন কৰিব, তাত সহজ হ'ব। এনেকৈ পেজখন মুকলি হ'ব। ইয়াত যদি আপোনালোকে আগতে এপ্লাই কৰিছিলে তেতিয়া এনেকৈ শ্ব' কৰিব পেজখন। ইয়াৰ পাছত আপোনালোকে ওপৰত যিটো চাৰ্চ অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই ইয়াত টাইপ কৰিব ইনকম চাৰ্টিফিকেট বুলি। আপোনালোকে টাইপ কৰিব ইনকম চাৰ্টিফিকেট বুলি। ইনকম বুলি মৰাৰ লগে লগে আপোনালোকে দেখিছে কীবৰ্ডত সেই অপশ্যনটো আহি গৈছে, ইছুৱেঞ্চ অফ ইনকম চাৰ্টিফিকেট। সেই অপশ্যনটোত আপোনালোকে তলৰ যিটো অপশ্যন দেখিছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ছাইডতো নকৰিব, ফাৰ্ষ্টতে কৰি দিব ইছুৱেঞ্চ অফ ইনকম চাৰ্টিফিকেট, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিটো চাৰ্চ অপশ্যন দেখিছে সেই চাৰ্চ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে যিটো ফাৰ্ষ্ট অপশ্যন দেখিছে এপ্লাই, সেই অপশ্যনটোত ক্লিক কৰিব। ছেকেণ্ড অপশ্যনটোত ক্লিক নকৰিব। ছেকেণ্ড অপশ্যনটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে। যিসকল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত হয় সেইসকলে তলৰ অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে গাইডলাইনছখিনি পঢ়িব পাৰিব। ইয়াৰ পিছত ৰিকুৱাৰমেণ্টছ, আপোনালোকে কি কি ডকুমেণ্টছ লাগিব সেইটো চাব পাৰিব। ৰিকুৱাৰমেণ্টছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে সকলো ডকুমেণ্টছ আপোনালোকৰ মুখৰ আগত শ্ব' হ'ব কি কি লাগিব। ইয়াৰ পাছত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এপ্লাই যিটো অপশ্যন আছে সেই এপ্লাই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে সকলোখিনি ফিল কৰিব লাগিব ডকুমেণ্টছ, আৰু মাত্ৰ আপোনালোকে 40 টকা খৰচ কৰি বনাব পাৰিব। 40 টকা ফিজ এটা দিব লাগিব ইয়াৰ কাৰণে। ইয়াত প্ৰথম অপশ্যনটো আছে ভাষা অৰ্থাৎ লেংগুৱেজ, মানে আপোনালোকে কি লেংগুৱেজত চাৰ্টিফিকেটখন উলিয়াব বিচাৰে। ইয়াত আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব, কোনটো লেংগুৱেজত আপোনালোকৰ চাৰ্টিফিকেটখন আপোনালোকে বিচাৰে। ইংলিছ বা অসমীয়া, বড়ো, বাংলা, এই চাৰিটা অপশ্যন আছে। আপোনালোকে যোনটো অপশ্যনতে বিচাৰে, ইংৰাজীত বিচাৰিলে ইংৰাজী অপশ্যনটোত ক্লিক কৰিব, অসমীয়াত বিচাৰিলে অসমীয়া অপশ্যনটোত ক্লিক কৰিব। মই ইংৰাজীটোতে কৰি লৈছোঁ। ইয়াৰ পিছত আপোনালোকৰ তাৰ পাছৰ অপশ্যনটো আছে এপ্লিকেণ্টছ নেম, অৰ্থাৎ আবেদনকাৰী নামটো ইয়াত ধুনীয়াকৈ ফিল কৰিব। নাম টাইটেল একেলগে দিব, ধুনীয়াকৈ আপোনালোকে ফিল কৰি দিব নামটো। নামটো দিয়াৰ পিছত এপ্লিকেশ্যন জেণ্ডাৰ, আবেদনকাৰী লিংগ কি লিংগৰ হয় আপোনালোকে লিংগটো চিলেক্ট কৰিব, মেল নে ফিমেল, সেই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি চিলেক্ট কৰিব। ইয়াৰ পিছত ফাদাৰ্ছ নেম দিব, অৰ্থাৎ দেউতা বা পিতাৰ নাম দিব আপোনালোকে। ইয়াৰ পাছত আপোনালোকে বন্ধুসকল সকলোখিনি নিজে ফিল কৰিব। ইয়াত আপোনালোকৰ এড্ৰেছটো ভৰাব লাগে, সেইটো আপোনালোকে পাৰিব। মই ভিডিঅ'টো কৈ নিদিওঁ বন্ধুসকল, বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টোত সকলোখিনি কৈ দিলে, আৰু আপোনালোক বৰিং হৈ যাব। সেইকাৰণে আপোনালোকে আপোনালোকৰ ডিটেইলছখিনি ভৰাব, সেইখিনি আপোনালোকে জানিবই কি কি বিচাৰিছে। ইয়াত আপোনালোকে ৰিলেশ্যনশ্বিপ যিটো সম্পৰ্ক দেখিছে তাত ক্লিক কৰি আপোনালোকে যিজনৰ এপ্লাই কৰিছে তেওঁ ফাদাৰ্ছ বা ৱাইফ বা তেওঁৰ বিষয়ে আপোনালোকে ভৰাব। ধৰক আপোনালোকে দেউতাৰ ইনকমখন উলিয়াব বিচাৰিছে, দেউতাকৰ নাম ভৰাব, অৰ্থাৎ আপোনালোকৰ ককাৰ নাম ভৰাব। তাৰপিছত আত্মীয়ৰ নাম, মানে তেওঁৰ নামটো কি আছিলে সেই নামটো আপোনালোকে ভৰাব, ইয়াত ফিল কৰিব, মানে দেউতাকৰ নাম।
ইয়াত নামটো ভৰাব লেট হ'লে লেট দিব যদি ঢুকাইছে তেতিয়া লেট দিব বা বাকীখিনি আপোনালোকে এনেকৈ চিলেক্ট কৰি ইয়াত নামটো ফিল কৰিব মই সেইটো আপোনালোকক শিকাই দিলোঁ এইকেইটাহে বন্ধুসকল কনফিউজ লাগি থাকে আৰু ইয়াত যিকেইটা ৰেড ষ্টাৰ আছে ৰেড ষ্টাৰকেইটা আপোনালোকে ফিল কৰিব লাগিব যেনে পান নম্বৰটো আপোনালোকে নিদিলেও হ'ব ৰেড ষ্টাৰ নাই আপোনালোকে দেখিছে পান কাৰ্ড নম্বৰ ইয়াত নিদিলেও হ'ব ইয়াৰ পিছত আপোনালোকে তললৈ আহিব যিটো উপাৰ্জনৰ উৎস আপোনালোকে তাত ক্লিক কৰিব আপোনালোকে কি কৰে সেই অপশ্যনটো আপোনালোকে ক্লিক কৰিব লেবাৰ বিজনেছ ছাৰ্ভিচ যি আপোনালোকে কৰে কাল্টিভেশ্যন পেঞ্চনাৰ যদি হয় আপোনালোকে ছাৰ্ভিচো যদি কৰে ছাৰ্ভিচত ক্লিক কৰিব ইয়াৰ পিছত আপোনালোকে সেইটো ক্লিক কৰাৰ পিছত ইয়াৰ ছাইডলৈ আহিব অকুপেশ্যন জীৱিকা কি ধৰক আপোনালোকে ছাৰ্ভিচ কৰিছে ছাৰ্ভিচত যেনেকৈ টিচাৰ কৰিছে বা কি ছাৰ্ভিচ কৰিছে সেইটো আপোনালোকে দিব তেনেকুৱা ধৰণৰ যিয়ে হয় মানে আপোনালোকে সেইটো ফিল কৰিব আৰু ইয়াৰ পিছত মুঠ বাৰ্ষিক উপাৰ্জন আপোনালোকে এনুৱেল যিটো ইনকম হয় আপোনালোকে টোটেল কৰি এনুৱেল ইনকমটো ইয়াত ফিল কৰিব বাকী আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে পাৰিব সেইটো তলত ফিল কৰি দিব এনুৱেল ইনকমটো আপোনালোকে ভৰাই পেলাই এনেকৈ সকলোখিনি ফিল কৰি ল'ব শুদ্ধকৈ আপোনালোকে এবাৰ হৈছেনে চাই ল'ব তাৰপিছত অপশ্যন তললৈ যাব অপশ্যন যিটা দেখিব তিনিটা অপশ্যন তাত আপোনালোকে ছেভ এণ্ড নেক্সট যিটো অপশ্যন দেখিছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব সকলোখিনি ভালকৈ ফিল আপ কৰিব বন্ধুসকল যাতে ভুল নহয় সকলোখিনি এবাৰ চাই ল'ব চাই পেলাই ছেভ এণ্ড নেক্সট যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আৰ ইউ চিয়'ৰ অপশ্যনটো আহিব আপোনালোকে ইয়াত য়েছ কৰিব য়েছ অপশ্যনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ আকৌ মুকলি হ'ব ফাৰ্ষ্টৰ পৰা ইয়াত আপোনালোকে ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব ইয়াত আপোনালোকে এটা কথা মনত ৰাখিব সকলোখিনি ডকুমেণ্টছ আপোনালোকে PDF-ত আপলোড কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে ফটোৰ পৰা PDF বনাব মাত্ৰ এটা ক্লিকতে 1 মিনিটৰ ভিতৰতে ইয়াৰ ওপৰত মই ভিডিঅ' বনোৱা আছে অলৰেডি আপোনালোকে চেনেলটো ভিজিট কৰি ভিডিঅ'টো চাই ল'ব নহ'লে ডিছক্ৰিপশ্যন ভিজিট কৰিব তাত ভিডিঅ' পাই যাব আপোনালোকে কেনেকৈ ফটোৰ পৰা PDF কৰিব পাৰি নিজৰ মোবাইলতে আপোনালোকে পাৰিব অতি সহজতে অতি কম সময়ৰ ভিতৰতে ইয়াত আপোনালোকে ফাৰ্ষ্টতে এড্ৰেছ প্ৰুফ অপশ্যনটো ক্লিক কৰিব ক্লিক কৰি চিলেক্ট কৰিব চিলেক্ট কৰি ইয়াত আপোনালোকে এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডটো দি দিব যিটো ব্ৰাউজাৰ অপশ্যন আছে তাত ক্লিক কৰি আপোনালোকে PDF-টো আপলোড দিব ইয়াত আপোনালোকে এড্ৰেছ প্ৰুফ আৰু আইডেণ্টিটি প্ৰুফ লেণ্ড ৰেভিনিউ ৰিচিপ্ট যিটো আপোনালোকৰ খাজানা ৰচিদ আছে সেইটো আপোনালোকে দি দিব ইয়াৰ পিছত আপোনালোকৰ যদি চেলাৰী শ্লিপ আছে চেলাৰী শ্লিপ দি দিব এনেকৈ আপোনালোকে চেলাৰী শ্লিপ নিদিলেও হ'ব আপোনালোকে মাত্ৰ 3টা ডকুমেণ্টছত আপোনালোকে উলিয়াব পাৰিব আপোনালোকৰ এড্ৰেছ প্ৰুফ আইডেণ্টিটি প্ৰুফ আৰু আপোনালোকৰ লেণ্ড ৰেভিনিউ যিটো ৰিচিপ্ট আছে সেই 3টা আৰু আপোনালোকে 3টা ডকুমেণ্টছ নিদি 2টা ডকুমেণ্টছতো উলিয়াব পাৰে আপোনালোকে যদি ইচ্ছা কৰে 2টা ডকুমেণ্টছতো পাৰিব কিন্তু 3টা দি দিলে বেছি ভাল বন্ধুসকল ডকুমেণ্টছ বেছি হ'লে সোনকালে আহিব নিজৰ ভাল বন্ধুসকল যদি ডকুমেণ্টছ আপোনালোকে বেছিকৈ দি দিয়ে আৰু আপোনালোকে মাত্ৰ 2টা ডকুমেণ্টছত উলিয়াবলৈ হ'লে আপোনালোকে এড্ৰেছ প্ৰুফ আৰু আইডেণ্টিটি প্ৰুফ যিটো আছে আপোনালোকে আধাৰ কাৰ্ডে দি দিব এড্ৰেছ প্ৰুফতো আইডেণ্টিটি প্ৰুফতো আৰু লেণ্ড ৰেভিনিউ ৰিচিপ্টটো লাগিব সেইটো আপোনালোকে দি দিব যিটো খাজানা ৰচিদ এই 2টা ডকুমেণ্টছতে আধাৰ কাৰ্ড আৰু লেণ্ড ৰেভিনিউ যিটো ৰিচিপ্ট খাজানা ৰচিদ সেই 2টা ডকুমেণ্টছতে আপোনালোকে উলিয়াব পাৰিব এনেকৈ সকলোখিনি ডকুমেণ্টছ আপোনালোকে আপলোড দি দিব PDF-ত দিব এইটো মনত ৰাখিব PDF কেনেকৈ বনাই আপোনালোকে চাই ল'ব PDF-ত ডাউনলোড দিয়াৰ পিছত আপোনালোকে তললৈ যাব তলত যিটো অপশ্যন দেখিব আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যনটোত আপোনালোকে তাত ক্লিক কৰিব ছেভ এণ্ড নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ পেজখন শ্ব' হ'ব ইয়াত আপোনালোকে চাই ল'ব যদি কিবা ভুল বুলি আপোনালোকে ভাবে বা কিবা কনফিউজ হয় যে ভুল কিবা থাকিলে তেতিয়া এডিট যিটো অপশ্যন দেখিছে তলত এডিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি শুধৰাই ল'ব আকৌ ইয়াৰ পিছত সকলোখিনি ভালকৈ চাই ল'ব আৰু ইয়াৰ পিছত আপোনালোকে এডিট কৰিব নোৱাৰে মেক যিটো পে'মেণ্ট অপশ্যন দেখিছে তাৰপিছত আপোনালোকে ক্লিক কৰি দিব ইয়াত সকলোখিনি আহি যাব কি আপোনালোকে ফিল কৰিলে কি ডকুমেণ্টছ দিলে আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে ভিউ অপশ্যনটোত ক্লিক কৰি ইয়াৰ পিছত আপোনালোকে যদি সকলোখিনি শুদ্ধ বুলি আপোনালোকে ভাবে মেক পে'মেণ্ট যিটো অপশ্যন দেখিছে তাত ক্লিক কৰি আপোনালোকে পে'মেণ্ট কৰিব লাগিব ইয়াৰ কাৰণে আপোনালোকে যিটো গুগল পে' বা ফোনপে' আপোনালোকে তাৰপৰা কৰিব তাৰ UPI ID যিটো থাকে UPI IDটো আপোনালোকে কপি কৰি ল'ব ফাৰ্ষ্ট গৈ পেলাই UPI IDটো আপোনালোকে গুগল পে' বা ফোনপে' বা কপি কৰি ল'ব মেক পে'মেণ্ট অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব ইয়াত আপোনালোকে ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব পে'মেণ্ট গেটৱে UPI পে'মেণ্ট বুলি তাৰপিছত চিলেক্ট বেংক যিটো অপশ্যন আছে আপোনালোকে চিলেক্ট বেংক অপশ্যনটোত ক্লিক কৰি এক্সিছ ইজি পে' ন' চাৰ্জেছ সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তাত ক্লিক কৰি লোৱাৰ পিছত তললৈ আহিব এগ্ৰি অপশ্যনটো যিটো দেখিছে এটা এগ্ৰি এটা এগ্ৰি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ GRN নম্বৰটো আহিব আপোনালোকে অ'কে অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ আকৌ মুকলি হ'ব ইয়াত আপোনালোকৰ নামটো আহিব কোন তাৰিখে এপ্লাই কৰিছে সেইটো আহিব সকলোখিনি এড্ৰেছ আহি যাব ইয়াত আপোনালোকে যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যনছ অপশ্যন দেখিছে তাত ক্লিক কৰিব সেই ঘৰটোত টিক মাৰ্ক কৰিব ইয়াত আপোনালোকে দেখিছে এমাউণ্ট 40 rupees পে' কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে যিটো UPI ID কপি কৰিছিলে সেই বক্সটোত আপোনালোকে পেষ্ট কৰি দিব ইয়াৰ পিছত ভেৰিফাই কোড যিটো আপোনালোকে দেখিছে তলত কেপচাটো ফিল কৰিব ভেৰিফাই কোড যিটো বক্স আছে বক্সটোত আপোনালোকে তেনেকৈ একে বহাই দিব যিটো আপোনালোকে তলৰ বক্সত দেখিছে ইয়াৰ পিছত আপোনালোকে এটা দেখিছে এমাউণ্ট 40 rupees পে' কৰিব লাগিব কমপ্লিট পে'মেণ্ট অন ফোন সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব
ক্লিক কৰাৰ পিছত আপোনালোকক 3 মিনিট সময় দিয়া হ'ব। ইয়াত দেখিছে আপোনালোকে 3 মিনিট সময় দিয়া হ'ব। 3 মিনিট সময়ৰ ভিতৰতে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। ইয়াত আপোনালোকৰ ওপৰত এটা মেছেজ আহিব, এইটো দেখিলে আপোনালোকে 40 ৰুপিছৰ এটা মেছেজ আহিছে, যিটো মই জিপে পৰা কৰিম সেইকাৰণে জিপে অপশ্যন আহিছে। আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যোনটো এপছৰ পৰা গুগল পে' বা ফোনপে' পৰা আপোনালোকে কপি কৰিছিলে UPI আইডিটো, তালৈ আপোনালোকক ডাইৰেক্ট লৈ যাব, ৰিডাইৰেক্ট হৈ যাব। তাত আপোনালোকে গৈ পেলাই পে'মেণ্টটো কৰি দিব। পে'মেণ্টটো কৰাৰ পিছত ছাকচেছফুলি দেখাব। আপোনালোকক দেখাই আছোঁ মই কেনেকৈ দেখাব। চাওক বন্ধুসকল, মই পে'মেণ্টটো কৰি দিলোঁ। পে'মেণ্টটো হৈ গ'ল। হোৱাৰ পিছত আপোনালোকে দেখিছে মেছেজো আহিছে 40 ৰুপিছ ডেবিটেড হোৱা। তাৰপিছত আপোনালোকে বেক হ'ব। বেক হোৱাৰ পিছত দেখিলে আপোনালোকে ওপৰত দেখাইছে ছাকচেছ বুলি। আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰি আকৌ আপোনালোকে ফাৰ্ষ্টৰ পৰা সেৱা সেতু লগ ইন কৰিব। আপোনালোকৰ ব্ৰাউজাৰত গৈ পেলাই সেৱা সেতু লগ ইন কৰিব, ফাৰ্ষ্টত যেনেকৈ কৰিছিলে। তাৰপিছত আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টটো ডাউনলোড কৰি থ'ব। তাৰ পৰা আপোনালোকে ষ্টেটাছ চেক কৰিব পাৰিব। এনেকৈ আপোনালোকে আকৌ ফাৰ্ষ্টৰ পৰা লগ ইন কৰিব। সেৱা সেতু অপশ্যনত ক্লিক কৰি আপোনালোকৰ ব্ৰাউজাৰত চাৰ্চ কৰিব। চাৰ্চ কৰি পেলাই সেৱা সেতু অপশ্যনত এনেকৈ লগ ইন কৰিব, ফাৰ্ষ্টত যেনেকৈ লগ ইন কৰিছিলে। লগ ইন কৰাৰ পিছত আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টটো ফ্ৰণ্টতে পাই যাব আপোনালোকে। ইয়াত দেখিছে বন্ধুসকল, এনেকৈ আপোনালোকে লগ ইন কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে দেখিছে এপ্লিকেশ্যন একনলেজমেণ্ট বুলি। ইয়াত আপোনালোকে যিটো ফাৰ্ষ্টত দেখিছে মাই ট্ৰেনজেকশ্যনছ অপশ্যন বুলি, সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যিটো মাই ট্ৰেনজেকশ্যন অপশ্যন দেখিছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। আপোনালোকে ইয়াত তললৈ যাব। তলত গৈ পেলাই পাই যাব আপোনালোকে ইনকম চাৰ্টিফিকেট বুলি লিখা থাকিব যিটো অপশ্যন, তাত আপোনালোকে তালৈ যাব। ইয়াত দেখিছে আপোনালোকে তললৈ গুচি যাব। ইনকম চাৰ্টিফিকেট যিটো অপশ্যন আছে তাত আপোনালোকে চাব। তলত দেখিব গেট একনলেজমেণ্ট অপশ্যনটো পাব। সেই গেট একনলেজমেণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিলে আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টটো ডাউনলোড হৈ যাব। ইয়াত আপোনালোকে এটা ৰেফাৰেঞ্চ নম্বৰ পাব, সেইটো থৈ দিব আপোনালোকে। এই ৰিচিপ্টটো আপোনালোকে গেলেৰীত ছেভ কৰিবলৈ হ'লে স্ক্ৰীনশ্বট মাৰিব। স্ক্ৰীনশ্বট মাৰি ছেভ কৰি থ'ব আৰু আপোনালোকে লগ ইন কৰাৰ পিছত পাই যাব। আৰু ইয়াত ছাবমিট হোৱা এটা মেছেজো আহে, দেখিলে আপোনালোকে এইটো মেছেজ আহিছে। যিটো নম্বৰ আপোনালোকে দি থৈছে সেই নম্বৰটোত আপোনালোকৰ এটা মেছেজ আহিব ছাবমিট হোৱা। এনেকৈ আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টটো ডাউনলোড কৰি থ'ব বা স্ক্ৰীনশ্বট মাৰি থ'ব। এনেকৈ আপোনালোকে ষ্টেটাছটো চাব পাৰিব। কেনেকৈ ষ্টেটাছ চাব মই পাছৰ ভিডিঅ'ত আপোনালোকক দেখাই দিম। এনেকৈ আপোনালোকে অতি সহজতে নিজৰ মোবাইল ইনকম চাৰ্টিফিকেটখন আপোনালোকে অতি সহজতে উলিয়াই ল'ব পাৰিব। ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল, যাতে সকলোৱে সহজতে উলিয়াব পাৰে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।